এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ সিঙ্গাপুৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুত জুবিনৰ মৃত্যুৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে সিঙ্গাপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত জুবিনৰ সৈতে থকা আটাইকেইজনক বিশেষ নৌকাখনত কি ঘটিছিল সেই সন্দৰ্ভত কৰিব এই মুহূৰ্তত খুদাপোছা মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে নিয়া হৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ কপাই যোৱা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু কোনে মানি ল'ব পৰা নাই ইতিমধ্যে আৰক্ষী তদন্ত অব্যাহত ৰাখিছে জুবিন গাৰ্গে কৰা নাছিল স্কোৱাড ড্ৰাইভিং পেৰাগ্লাইডিং কৰা নাছিল জুবিন গাৰ্গে খাতুৰিবলৈ সাগৰত নামিছিল জুবিন গাৰ্গ এবাৰ খাতুৰ সমাপ্ত কৰিছিল জুবিন গাৰ্গে দ্বিতীয়বাৰ সাগৰত খাতুৰিবলৈ চেষ্টা কৰিছিল জুবিনে খাতুৰৰ সময়ত লাইফ জেকেট পৰিধান কৰিছিল জুবিনে জুবিন গাৰ্গৰ সৈতে আছিল মেনেজাৰ সিদ্ধাৰ্থ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত শামকানো মহন্তৰ স্পষ্টীকৰণ তেওঁ কৈছে জুবিন গাৰ্গে ইয়ট লৈ সাগৰলৈ যোৱাৰ কথা গম পোৱা নাছিলো সেই সময়ত আমি এখন ব্যৱসায়িক মিটিঙত ব্যস্ত আছিলো অসমৰ কেইজনমান লোকে জুবিনক লৈ নাৱেৰে সাগৰলৈ গৈছিল মিটিঙৰ মাজেৰে ফোন যোগে এই খবৰ পাইছিলো মন্তব্য কৰিছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত শামকানো মহন্তই স্পষ্টীকৰণ দিছে